Welcome to Concise You. আজিৰ word হল nationalism. Notes লব নালাগে, just বুজিবলে চেষ্টা কৰা. Nationalism বা জাতীয়তাবাদ সহজতে বুজিব হলে দেশ প্ৰেম. Nationalismৰ জন্ম ভাবিলে বহু পুৰণি হ'ব যেন লাগে, কিন্তু নহয়. আমি nationalismৰ আভাস French Revolutionত দেখা পাওঁ, কিন্তু 19th century ইয়াৰ প্ৰভাৱ পৰিষ্কাৰ আৰু প্ৰচণ্ড হৈ উঠে. আমাৰ ভাৰতৰ ক্ষেত্ৰতো জাতীয়তাবাদৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল. আমাৰ ন্যাশনাল ফ্ৰীডম ষ্ট্ৰাগল তাৰে এটা উদাহৰণ. ন্যাশনালিজম আৰু পেট্ৰিয়টিজমৰ মাজত আপুনি কনফিউজ হ'ব পাৰে, কিয় পেট্ৰিয়টিজম মানেই দেশপ্ৰেম আৰু জাতীয়তাবাদো দেশপ্ৰেমেই হয়, কিন্তু জাতীয়তাবাদ দেশপ্ৰেমৰ এটা তীব্ৰ ভাৱনা হয়, আৰু এই দুটা শব্দ আমি উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰিম. চোৱা, পেট্ৰিয়টিজমৰ ক্ষেত্ৰত যদি আমি আমাৰ চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখোঁ বা ৰাজহুৱা সম্পত্তি ধ্বংস নকৰোঁ, তেতিয়া আমি দেশপ্ৰেমিক বা পেট্ৰিয়টিক হয়. আৰু নেশ্যনেলিজমৰ ক্ষেত্ৰত আমি অকল এনেকুৱা নীতি পালন কৰোঁ য'ত অকল আমাৰ দেশৰ লাভ হোৱাটো আমাৰ মূল ভাৱনা হয়. সেই ভাৱনাটো হ'ল জাতীয়তাবাদ. যেন ডোনাল্ড ট্ৰাম্প চবৰে ওপৰত পাৰস্পৰিক কৰ লগাব বিচাৰে, যেন আমেৰিকাৰ লাভ হয় আৰু তাতে কাবাৰ যদি লছ হয় হওক, সেই ভাৱনাটোৱে জাতীয়তাবাদ হয়. সেইকাৰণে জাতীয়তাবাদ আজিৰ দিনত এটা নেগেটিভ ভাৱত ব্যৱহাৰ কৰা হয়. আৰু আমি যদি অকণমান পিছুৱাই যাওঁ, তুমি চাবা ইটালীৰ মুছলিনী, জাৰ্মানীৰ হিটলাৰ, পুটিনৰ ৰাছিয়া বা আজিৰ দিনত বেঞ্জামিন নেতানয়াহুৰ ইজৰাইল জাতীয়তাবাদৰ সহায়ত নিজৰ চকী বচাই ৰখা বুলি কোৱা হয়. আপুনি কি ভাবে? নেশ্যনেলিজমৰ ভাৱনা ইমান প্ৰচণ্ড কিয় হৈ উঠিছে আজিৰ পৃথিৱীত? কমেণ্টছত জনাওক.